নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল শিক্ষা মিত্ৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে গুৱাহাটী হাইকোৰ্টৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰি আনিছোঁ। ইয়াতে গুৱাহাটী হাইকোৰ্টৰ সকলোখিনি তথ্য আপোনালোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে। এটা ভিডিঅ'তে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ গোটেইখিনি বিষয়বস্তুৰ ওপৰত গম পাব। গতিকে আহকচোন চাওঁ এই ভিডিঅ'টোতনো কি আছে। এই ভিডিঅ'টোত গুৱাহাটী হাইকোৰ্টৰ গোটেইখিনি বিষয়বস্তু উত্থাপন কৰা হৈছে। কেতিয়া গুৱাহাটী হাইকোৰ্টখন এষ্টাব্লিছ কৰা হৈছিল, কোনে কৰিছিলে, কি কথা, এইখিনি বিতংভাৱে ইয়াতে দিয়া হৈছে। আৰু ইয়াতে এক্সাম পইণ্ট অফ ভিউৰ পৰা যিখিনি ইম্পৰ্টেণ্ট সেইখিনিও আমি বাছি আনিছোঁ। আৰু MCQ ধৰক গুৱাহাটী হাইকোৰ্টৰ এক্সামৰ কাৰণে কেনেকুৱা ধৰণৰ কুৱেশ্যনছখিনি এইখিনিৰ পৰা আহিব পাৰে, তাৰ কাৰণেও আমি 8টা কুৱেশ্যন আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট বাছি উলিয়াইছোঁ। এইখিনি আগতেও অহা দেখা পোৱা গৈছে। আচলতে এই গুৱাহাটী হাইকোৰ্টৰ বিষয়ে যোনটো এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ, এই ভিডিঅ'টো অকল JEE এক্সাম বুলিয়ে নহয়, গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যিমানখিনি পৰীক্ষা বা অন্য বিভাগৰ যিখিনি পৰীক্ষা তাতো এনেকুৱা ধৰণৰ কুৱেশ্যনছখিনি অহা দেখা যায়। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে গুৱাহাটী হাইকোৰ্ট ইম্পৰ্টেণ্ট নোটছ ফৰ JEE এক্সাম দিছোঁ। আৰু ইয়াতে দ্য গুৱাহাটী হাইকোৰ্ট, formerly known as the High Court of Assam, was established on 5th April 1948. It was inaugurated by H.J. Kania, the then Chief Justice of India. Sir R.F. Lodge was sworn in as the first Chief Justice of Assam High Court. Initially, the High Court had its sitting at Shillong, but it was shifted to Guwahati, now Guwahati, on 14 August 1948. ইয়াতে কৈছে যে গুৱাহাটী হাইকোৰ্ট, যোনখন এতিয়া হাইকোৰ্ট অফ আছাম বুলি জনা যায়, এইখন 5 এপ্ৰিল 1948 চনত স্থাপন কৰা হৈছিল। আৰু ইয়াতে এইখন ইনগ্ৰেট কৰিছিল H.J. কানিয়া। আৰু তাৰ পাছতে ছাৰ R.F. লজ, হৈছিলে গুৱাহাটী হাইকোৰ্টৰ তেতিয়া চিফ জাষ্টিচ অফ আছাম হাইকোৰ্ট। সেই যেতিয়া হাইকোৰ্টখন গুৱাহাটী হাইকোৰ্ট নাছিল, আছাম হাইকোৰ্ট নামে জনাজাত আছিল। আৰু তেতিয়া তেওঁ ছাৰ R.F. লজ আছিলে ফাৰ্ষ্ট চিফ জাষ্টিচ। দ্য হাইকোৰ্ট হেড ইট চিটিং এট শ্বিলং। তেতিয়া প্ৰথমতে হাইকোৰ্টখন ক'ত আছিলে? শ্বিলঙত আছিলে। আৰু তাৰ পাছত যেতিয়া 14 আগষ্ট 1948ত শ্বিলঙৰ পৰা হাইকোৰ্টখন গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছে। আপোনালোকৰ এইখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা ইয়াতে 3-4টা কুৱেশ্যন উত্থাপন হৈ যায় যে গুৱাহাটী হাইকোৰ্ট কেতিয়া এষ্টাব্লিছ কৰা হৈছিল। তেতিয়া আমি ক'ব লাগিব 5th এপ্ৰিল 1948। আৰু সেই সময়ত কোনে ইনগ্ৰেট কৰিছিল? H.J. কানিয়া। Later, with the formation of the state of Nagaland, the court came to be known as the High Court of Assam and Nagaland. It was renamed as the Guwahati High Court in 1971 by the Northeastern Areas Reorganization Act 1971. পিছলৈ নাগালেণ্ড ৰাজ্য গঠনৰ লগে লগে এই ন্যায়ালয়খনক অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয় বুলি জানিবলৈ ধৰিলে। আৰু 1971 চনত উত্তৰ পূব অঞ্চল পুনৰ্গঠন আইনৰ যি পৰিৱৰ্তন, আৰু 1971 অনুসৰি ইয়াৰ নাম পৰিৱৰ্তন কৰি গুৱাহাটী উচ্চ ন্যায়ালয় ৰখা হৈছিল। The principal seat of the Guwahati High Court is at Guwahati, Assam. Apart from the principal seat, the Guwahati High Court has 3 outlying branches: Kohima Bench, Nagaland, 1st December 1972, Aizawl Bench, Mizoram, 5 July 1990, and Itanagar Bench, Arunachal Pradesh, 12 August 2000. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য আসন গুৱাহাটীত, অসমত অৱস্থিত। মুখ্য আসনৰ উপৰিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 3খন বাহিৰৰ বেঞ্চ আছে। কোহিমা বেঞ্চ, যোনখন ফৰ্ম হৈছিলে নাগালেণ্ড 1 ডিচেম্বৰ 1972 চনত। তাৰপিছত নেক্সট আইজল বেঞ্চ, যোনখন 5 জুলাই 1990 চনত লৈছিলে। আৰু ইটানগৰ বেঞ্চ, যোনটো 12 আগষ্ট 2000 চনত লোৱা হৈছিলে। Next, the Guwahati High Court functions as the common high court for 7 states of Northeast India. On 23rd March 2013, separate high courts were established for Manipur and Meghalaya. Guwahati
উচ্চ ন্যায়ালয়ে উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ বাবে একেলগে উচ্চ ন্যায়ালয় হিচাপে কাম কৰিছিল আৰু 23 মাৰ্চ 2013 তাৰিখে মণিপুৰ আৰু মেঘালয়ৰ বাবে পৃথক উচ্চ ন্যায়ালয়ৰ স্থাপন কৰা হৈছিল। Next, the session stand of judge of the Guwahati High Court is 24, including the Honorable Chief Justice and additional judges. The judges are appointed by the President of India. এই পেৰাগ্ৰাফটো খুবেই ইম্পৰ্টেণ্ট হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা। ইয়াতে কৈছে যে ন্যায়াধীশৰ যি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমোদিত ন্যায়াধীশৰ সংখ্যা 24 জন, য'ত মাননীয় মুখ্য ন্যায়াধীশ আৰু অতিৰিক্ত ন্যায়াধীশসকল ইয়াতে অন্তৰ্ভুক্ত হৈ থাকে আৰু এই ন্যায়াধীশসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। গতিকে এক্সাম পইণ্ট অফ ভিউৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়া আমাক সুধিব পাৰে যে গুৱাহাটী হাইকোৰ্টত মুঠ কিমানজন জাজ থাকে, তেতিয়া এইটো হ'ব 24 নাম্বাৰ্ছ আৰু তেওঁলোকক এই জাজসকলক কোনে এপইণ্ট কৰে, এইটো খুব এটা গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা পোৱা গৈছে। এই কুৱেশ্যনটো যে হাইকোৰ্টৰ যোনসকল জাজ তেওঁলোকক কোনে এপইণ্ট কৰে, তেতিয়া ক'ব লাগিব যে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। নেক্সট ইয়াতে ইম্পৰ্টেণ্ট আমাৰ এই পেৰাগ্ৰাফটোৰ পৰা যিমানখিনি ইম্পৰ্টেণ্ট টপিক আৰু যোনবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা আমি যোনখিনি ইম্পৰ্টেণ্ট বুলি বাছি উলিয়াইছোঁ সেইখিনি আপোনালোকক কেনেকুৱা ধৰণৰ হ'ব পাৰে যে এষ্টাব্লিছ, আমি এইখিনি ৰিপিটভাৱে জানিবলৈ এই ছেকশ্যনটো ৰাখিছোঁ। এষ্টাব্লিছ অন বা ইনগ্ৰেটেড বাই শ্বৰ্টকৈ ইয়াতে এষ্টাব্লিছ অন 5 এপ্ৰিল 1948। নেক্সট ইনগ্ৰেটেড বাই H.J. কানিয়া, ফাৰ্ষ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া। তাৰপৰা ফাৰ্ষ্ট চিফ জাষ্টিছ ছাৰ R.F. লজ, অৰিজিনেল লোকেশ্যন শ্বিলং, শিফটেড টু গুৱাহাটী 14 আগষ্ট 1948। গুৱাহাটী হাইকোৰ্টৰ প্ৰথমতে শ্বিলঙত আছিলে আৰু যেতিয়া শ্বিলঙত স্থাপন কৰা হৈছিল তেতিয়া আছিলে 5 এপ্ৰিল 1948 চনত আৰু তাৰ পাছতে 14 আগষ্ট 1948 চনত শ্বিলঙৰ পৰা হাইকোৰ্টখন গুৱাহাটীলৈ অনা হৈছিলে। তাৰপৰা আছে যে ৰিনেম এজ গুৱাহাটী হাইকোৰ্ট 1971। প্ৰথমতে ইয়াৰে ৰিনেম যোনটো নামটো সলনি হৈছিলে সেইটো হাইকোৰ্ট অফ আছামৰ পৰা যেতিয়া গুৱাহাটী হাইকোৰ্ট হৈছিলে সেই নামটো 1971 চনতেই চেঞ্জ কৰা হৈছিলে। নেক্সট এক্ট ৰেছপঞ্চিবল, কোন ধৰণৰ এক্টখন ইয়াৰ কাৰণে ৰেছপঞ্চিবল হয়, এইটো হৈছে নৰ্থ ইষ্টাৰ্ণ এৰিয়াজ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1978 আৰু ইয়াৰে প্ৰিন্সিপাল চিট ক'ত আছে বুলি ক'লে গুৱাহাটী আছাম আৰু বেঞ্চেছ কেইখন আছে, বেঞ্চেছ এতিয়ালৈকে 3খন আছে। এইটো হৈছে কহিমা যোনখন 1972ত হৈছিলে, তাৰপৰা আইজল 1990, ইটানগৰ 2000। এইটো বহুত বেছি ইম্পৰ্টেণ্ট, এইখিনি আপোনালোকে মনত ৰাখিব। নেক্সট কমন হাইকোৰ্ট টিল 23 মাৰ্চ 2013। 2013 চনত 23 মাৰ্চলৈকে গুৱাহাটী হাইকোৰ্টখন এখন কমন হাইকোৰ্ট আছিলে ইয়াৰ 7খন ৰাজ্যৰ কাৰণে। ছেপাৰেট হাইকোৰ্টছ ইন 2013 মণিপুৰ এণ্ড মেঘালয়। মণিপুৰ আৰু মেঘালয় 2013 চনত তেওঁলোকৰ হাইকোৰ্টকেইখন ছেপাৰেট কৰি লৈছিলে আৰু গুৱাহাটী হাইকোৰ্ট চেঞ্চন জাজ ট্ৰেইনটো হৈছে 24 আৰু জাজেছ এপইণ্টেড বাই প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট MCQ যে গুৱাহাটী হাইকোৰ্টত যে এক্সাম বা যিকোনো এক্সামত আপোনালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যনছ কাটিব পাৰে এইখিনিৰ পৰা সেইখিনি আহকচোন চাওঁ। তাত আপোনালোকৰ আছে যে 1 নম্বৰ কুৱেশ্যনটো আহিব পাৰে আপোনালোকৰ যে দ্য গুৱাহাটী হাইকোৰ্টত was established on. Next, the Guwahati High Court was inaugurated by first Chief Justice of Assam High Court. Original location of the High Court, principal seat of Guwahati High Court, renamed under which act, bench serving Mizoram, Itanagar bench established in। এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ এক্সামত আহি থকা দেখা যায় আৰু আহিবলগীয়া পৰীক্ষাসমূহতো আহিব। গতিকে এই ভিডিঅ'টো আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ বিষয়ে ইমানখিনি চালেই আপোনালোকৰ পৰীক্ষাবিলাকৰ কাৰণে যথেষ্ট। ইয়াৰ পৰাই আপোনালোকৰ কুৱেশ্যন আহিবই, গতিকে গোটেইখিনি ভালদৰে পঢ়িব আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱীসকল আছে বা যিমানখিনি পৰিয়ালবৰ্গ এনেকুৱা ধৰণৰ গভমেণ্ট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু গুৱাহাটী হাইকোৰ্টৰ যি ফেব্ৰুৱাৰী 1 তাৰিখে হ'ব লগা যে এই পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব।